যোৰহাটত ভাৰত যাত্ৰাৰ সময়ত নেহা দত্ত আৰু স্নেহা দত্ত নামৰ দুই শিশুৰ লগত ৰাহুল গান্ধীয়ে কৰিলে কৰমৰ্দন খোৱালে মৰ্দন। প্ৰকৃততে যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক দেখি হঠাতে কাষলৈ দৌৰি অহা দুই কণমানিক দেখি এনেদৰে সাৱটি ধৰে ৰাহুল গান্ধীয়ে। আনহাতে ৰাহুল গান্ধীক কাষত পাই কান্দোন ওলোৱা কণমানিজনীৰ চকুৰ পানীও মুচি দিয়ে ৰাহুল গান্ধীয়ে। মই যথেষ্ট অসমৰ ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে। আজি চৰকাৰে যথেষ্ট বাধা দিবলৈ বিচাৰিলে, যথেষ্ট লোভ দেখাবলৈ বিচাৰিলে, কিন্তু লোভ বাধা দমন ভাবুকি চব পাহৰি তেওঁলোকে ভাৰত জোড়ো যাত্ৰাক স্বাগতম জনালে। আৰু এইটোৱে আমাৰ অসমীয়া সংস্কৃতি। মই গৌৰৱ অনুভৱ কৰোঁ কি য'ত আমাৰ অসমীয়া চৰকাৰ, আমাৰ অসমৰ চৰকাৰ অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কাম কৰিছে, লোকতান্ত্ৰিক প্ৰক্ৰিয়া শেষ কৰিবলৈ বিচাৰিছে, তাতে আমাৰ অসমৰ মানুহ, আমাৰ উদাৰ মন, আমাৰ উদাৰ হৃদয় আৰু কিমান যে আমাৰ মৰম স্নেহ লোকতান্ত্ৰিক আদৰ্শৰ প্ৰতি যে আমাৰ শ্ৰদ্ধা আছে, সেইটোৱে আমি সকলোৱে মিলি দেখাই দিছোঁ। আজি মই এজন অসমীয়া হিচাপে আজি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। গৌৰৱ, আৰু এটা প্ৰশ্ন আছে যে এইবাৰ যিহেতু নিৰ্বাচন সমাগত হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেনেধৰণৰ আশা আপোনালোকে, কাৰণ আপোনালোকে যাত্ৰা কিন্তু মণিপুৰৰ পৰা আৰম্ভ কৰিছিল, য'ত নাৰীৰ প্ৰতি নিৰ্যাতন যে ৰাহুল গান্ধী ডাঙৰীয়াই তাৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিছে। চাওক, আমি আগতেও কৈছোঁ এইটো এটা ৰাজনৈতিক চিন্তাৰে আমি এই যাত্ৰাটো আৰম্ভ কৰা নাই। মণিপুৰত সকলোৱে জানে যে প্ৰধানমন্ত্ৰী মণিপুৰক পাহৰি গৈছে। তেওঁ বেলেগ বেলেগ ঠাইত সাঁতুৰিবলৈ যায়, বিদেশত ভাল চুট পিন্ধি যায়, কিন্তু মণিপুৰত যে এতিয়াও হিংসা, এতিয়াও মানুহ মৰি আছে, সেই মণিপুৰৰ মানুহক পাহৰি গৈছে। তো তেওঁলোকক মণিপুৰৰ মানুহক মনত পেলাবলৈ যে কংগ্ৰেছ দল তেওঁলোকৰ লগত আছে, প্ৰধানমন্ত্ৰী বা বিজেপি পাহৰি যাব পাৰে, কিন্তু আমি তেখেতৰ লগত আছোঁ, এই কথা প্ৰকাশ কৰিবলৈ আমি তালৈ গৈছোঁ। আৰু মই ভাল পাইছোঁ যে আজি ৰাহুল গান্ধী ডাঙৰীয়া আজি বাই ৰোড গোটেই উত্তৰ পূৰ্বাঞ্চল ঘূৰিছে। ইম্ফালৰ পৰা আজি নাগালেণ্ডৰ পৰা আজি ইয়াত আহিছে, কাইলৈ নাও দি তেওঁ মাজুলী যাব। মোক মনত পেলাওকচোন, ইয়াৰ পূৰ্বে কোনজন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনীতিবিদ বা ৰাজনৈতিক নেতাই বাই ৰোড এনেদৰে উত্তৰ পূৰ্বাঞ্চলক দেখিছে বা ভ্ৰমণ কৰিছে? মই নাভাবোঁ যে আমাৰ স্থানীয় ৰাইজক মনত আছে, কিন্তু মই আজি যে যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলত কৰিছে, এইটো এটা ঐতিহাসিক যাত্ৰা। বছৰে বছৰে মানুহবোৰ মনত পেলাব যে তেওঁক এদিনে ওচৰৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াক ওচৰৰ পৰা পাইছিল, আৰু বহুত সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা স্মৃতি আজি থাকি যাব, আৰু এই দিনটো তেওঁলোকে সদায় মনত পেলাব। যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7।